নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ এইটো চেনেললৈ। আজি এইটো ভিডিঅ'ত তোমালোকৰ ACLC 2026ৰ কাৰণে ৰিজাল্টৰ দিন কোনদিনা ঘোষণা হ'ব সেইটো কথা আজি ডিছকাছ কৰা হ'ব আৰু এইটো একজাক্ট ডেট কোনদিনা তোমালোকৰ ৰিজাল্টটো দিয়া হ'ব সেইটো মই এইটো ভিডিঅ'ত তোমালোকক কৈ দিম। ঠিক আছে, সো তোমালোকে যদি চেনেলটোত নতুন হয় তেনেহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো এতিয়া লাইক কৰি দিবা, কিয়নো মই ফুল এনালাইচিছ কৰি তোমালোকক একজাক্ট ডেটটো দিম যে তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো কেতিয়া দিব। সো প্ৰথমত মই উদাহৰণ দিব বিচাৰোঁ ৰিজাল্ট লৈ, কিয়নো আগত 2024 বৰ্ষলৈকে যেতিয়া পৰীক্ষা হৈছিলে সেবা বোৰ্ডে কণ্টেক্ট কৰিছে, তাৰপিছত 25-26 বোৰ্ড এইবাৰ 26, 25 আৰু 26 সেবা নহয় কিন্তু SAB কণ্টেক্ট কৰিছে। ঠিক আছে, আসাম ষ্টেট স্কুল কাউন্সিল বোৰ্ড যিটো আছে ASSEB, SS আৰু ACLC মিলি পেলাই দুটা মিলি SF হৈছে। ঠিক আছে, সো গতিকে আমি দেখা পাইছোঁ কি যে আগত যি সেবা পৰীক্ষা অনুষ্ঠিত কৰিছিলে প্ৰায় 40-50 দিনৰ ভিতৰত ৰিজাল্ট দি দিছিলে, বেছিভাগ 50 দিন বা 45 দিন 47 দিন এনেকুৱা সময় লাগিছিলে। মই এক্সাম্পল যদি হিচাপত ল'ব যাওঁ 2023টো লোৱা ভুল হ'ব, কিয়নো 2023ত অকণমান পৰীক্ষাত গণ্ডগোল হৈছিলে, সেইকাৰণে আৰু পৰীক্ষাটো লেটকৈও ষ্টাৰ্ট হৈছিলে, মাৰ্চত ষ্টাৰ্ট হৈছে। ঠিক আছে, সো তোমালোকক যদি মই এনালাইচিছ কৰিব যাওঁ তোমালোকে 2024ৰ ACLC পৰীক্ষাটো ধৰিব পাৰা। 2024ত ACLC পৰীক্ষা 16 ফেব্ৰুৱাৰীৰ দিনা আৰম্ভ হৈছিলে আৰু 4 মাৰ্চলৈকে চলিছিলে ইলেক্টিভ লৈ। ঠিক আছে, একেবাৰে একজেক্ট 4 মাহ শেষ হৈ 4 মাৰ্চত পৰীক্ষা শেষ হৈ এপ্ৰিলৰ 20 তাৰিখে 2024 বৰ্ষৰ ACLCৰ মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট দিছিলে। তাৰমানে কিমান দিনৰ অৰ্থত 47 দিন পিছতহে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছিলে 2024 বৰ্ষত। এইটো সেবাই অনুষ্ঠিত কৰিছিলে। তাৰপিছত আহিল কি SAB আহিলে। SAB আহি কি কৰিলে 2025 বৰ্ষৰ ACLC 15 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈ চলিলে। 15 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈ পৰীক্ষা চলিছিলে আৰু 3 মাৰ্চত শেষ হোৱাৰ পিছত ৰিজাল্টটো কেতিয়া ঘোষণা হ'ল? ৰিজাল্টটো ঘোষণা হৈছে এপ্ৰিলৰ 11 তাৰিখ। ঠিক আছে, এপ্ৰিলৰ 11 তাৰিখ। গতিকে SAB কি কৰিলে 28 আৰু 11, গতিকে 39 দিন সময় লৈ ৰিজাল্টটো দি দিলে। ঠিক আছে, গতিকে এইবাৰ 2026 বৰ্ষত তোমালোকৰ আকৌ SAB পৰীক্ষা লৈছে আৰু তোমালোকৰ পৰীক্ষা চলিছে 10 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈ। সো গতিকে তোমালোকৰ এইবাৰ যিটো এক্সপেক্টেড আছে, গতিকে 27 ফেব্ৰুৱাৰী 28 ফেব্ৰুৱাৰীত মাহ শেষ হৈ গৈছিলে, গতিকে ফেব্ৰুৱাৰীৰ এদিন আছে, মাৰ্চৰ 31 দিন অৰ্থাৎ 32 দিন হ'ল আৰু প্ৰায় 40 দিন 39 দিনৰ ভিতৰত ৰিজাল্টটো দি দিয়ে। সেইকাৰণে এপ্ৰিলৰ মই 8 দিন ধৰিছোঁ, গতিকে 32 আৰু 8 40 দিন, গতিকে এপ্ৰিলৰ 8 তাৰিখত তোমালোকে ৰিজাল্টটো পাই যাবা। বহাগ বিহুৰ আগত 8 তাৰিখ 9 তাৰিখ 10 তাৰিখ এই তিনিটা ডেট পাৰ নহয়। ঠিক আছে, কিন্তু মোৰ বেছিভাগ সম্ভৱ 39-40 দিনৰ ভিতৰতে তোমালোকৰ ৰিজাল্ট দিয়া হ'ব, কিয়নো এতিয়া MCQটো তোমালোকৰ যিখিনি তোমালোকে MCQ লিখা 50% সেইখিনি কম্পিউটাৰে চেক কৰে আৰু বাকী 45% যিখিনি তোমালোকে বৰ্ণনামূলক লিখিছা, ডেছক্ৰিপটিভ টাইপৰ প্ৰশ্ন উত্তৰ লিখিছা, সেইবিলাক অকণমান কম সময়ৰ ভিতৰতে হৈ যাব। ঠিক আছে, সো গতিকে 40-39 দিনৰ ভিতৰতে তোমালোকৰ পৰীক্ষাৰ ৰিজাল্ট আহি পৰিব। সেইকাৰণে মই যিটো ডেট এনালাইচিছ কৰি ফিক্স কৰিছোঁ সেইটো 8 এপ্ৰিল 2026 বৰ্ষত তোমালোকে ৰিজাল্টটো আৰামত পাই যাবা বুলি আশা কৰি থাকা। ঠিক আছে, সো কেনেকৈ ৰিজাল্ট চেক কৰিব লাগে মই ডেছক্ৰিপশ্যনত লিংক দি দিম। সো এইটো seva.online.org, প্ৰতিবাৰে সেইটো ৱেবছাইটতে তোমালোকৰ ৰিজাল্ট দিব। সো সেইটো লৈ টেনশ্যন নকৰিবা। সো মুঠতে তোমালোকে এতিয়া 8 এপ্ৰিলৰ কাৰণে অপেক্ষা কৰি থাকা। ঠিক আছে, গতিকে যতদূৰ সম্ভৱ 8 এপ্ৰিলত তোমালোকৰ ৰিজাল্ট দিব পাৰে। তাৰ আগতে যদি কিবা অফিচিয়েল নটিফিকেশ্যন আহে মই নিশ্চয়কৈ তোমালোকৰ সন্মুখত ভিডিঅ' বনাই লৈ আহিম। সো সেইটো লৈ টেনশ্যন নকৰিবা। যিসকলৰ পৰীক্ষা ভাল হৈছে পূৰা এক্সাইটেড হৈ আছে, গতিকে তেওঁলোকৰ কাৰণে খুবেই ভাল খবৰ, তেওঁলোকে খুবেই ভাল পাব। আৰু যিসকলৰ পৰীক্ষা বেয়া হৈছে তেওঁলোকে কি ক'ব যে এই ৰিজাল্টটো কিয় দিলে, ৰিজাল্টটো পিছত দিয়াই ভাল। সো বহুতে এতিয়া ফুৰিব গৈছে বা বহুতে এতিয়া ফুৰিব যাব। সো এতিয়া তোমালোকৰ হাতত সময় আছে। সো গতিকে 40-39 দিনৰ ভিতৰত তোমালোকৰ ৰিজাল্ট তোমালোকৰ দিয়া হ'ব। 8 এপ্ৰিলত তোমালোকৰ ৰিজাল্টটো দিয়াৰ সম্ভাৱনা বেছি আছে। ঠিক আছে, আৰু আগতে এটা কথা কৈ লওঁ, যিসকলে ফেইল কৰিব গৈ আছে, বহুতে কুৱেশ্যন পেপাৰ চাই এতিয়া মাৰ্কখিনি গণি কিছুমানে MCQত পাছ কৰিছে, কিছুমানে বৰ্ণনামূলকত ফেইল কৰিছে, বা কিছুমানে বৰ্ণনামূলকত পাছ কৰিছে মানে 13-14 বেছি পাইছে আৰু MCQত ফেইল কৰিছে। সো গতিকে তোমালোকে বৰ্ণনামূলকত যদি 30 পোৱা, MCQত যদি 7 পোৱা ফেইল কৰিবা। MCQত যদি 15 পোৱা বা MCQত যদি 45ৰ ভিতৰত 45টা ৰেট কৰা আৰু বৰ্ণনামূলকত যদি তোমালোকে পাছ নকৰা 13-14 নোপোৱা তেনেহ'লে তোমালোকে ফেইল। ঠিক আছে, এতিয়া প্ৰশ্ন হয়, বহুতে কয় যে ছাৰ গ্ৰেছ মাৰ্ক কেনেকৈ দিব? সো গ্ৰেছ মাৰ্কটো এইটো কমপ্লিটলি ডিপেণ্ডছ অন SF বোৰ্ড, যে তোমালোকৰ পাৰফৰ্মেঞ্চ বাকী ছাবজেক্টকেইটাত কেনেকুৱা ধৰণৰ মাৰ্ক পাইছা। যদি অলপৰ কাৰণে ৰখি গৈছে তেনেহ'লে তোমালোকক গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিব। আৰু যদি 3টা ছাবজেক্টত ফেইল কৰিছে তেনেহ'লে 3-4টা ছাবজেক্ট ফেইল কৰিছে তেনেহ'লেতো ফেইল। কিন্তু 3টা ছাবজেক্টত ফেইল কৰিলে তোমালোকৰ এটা অপৰচুনিটি আছে, ভাল অপৰচুনিটি, কিয়নো ৰিজাল্টৰ পিছে তোমালোকে স্কুলত তোমালোকৰ যিটো স্কুলত পঢ়িছিলা ক্লাছ 9-10
সেইখন স্কুলত গৈ তোমালোকে হেডমাষ্টাৰ বা প্ৰিন্সিপালৰ লগত যোগাযোগ ৰাখিবা কিয়নো এই ৰিজাল্টৰ পিছত যেতিয়া তোমালোকে কিছুমানে ফেইল কৰিলে ধৰি লোৱা এই ফেইল কৰা ষ্টুডেণ্টবোৰে কি কৰিব হেডমাষ্টাৰ বা প্ৰিন্সিপালক যোগাযোগ কৰিব কিয়নো মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ পিছে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে ফৰ্ম ফিল আপ এটা হয় এই ফৰ্ম ফিল আপত তোমালোকে যদি 3টা সাবজেক্টত ফেইল কৰিছা বা তাতকৈ কম এটা বা দুটাত ফেইল কৰিছা তেনেহলে তোমালোকে আকৌ মেট্ৰিক পৰীক্ষাটো দিব পাৰিবা যাক কোৱা হয় কম্পাৰ্টমেণ্টেল পৰীক্ষা এইটো পৰীক্ষাত পাছ কৰিলে যি ৰিজাল্ট এইটো প্লেন এছএলসি হল সেম হেতুত পাছ কৰিলে সেম মাৰ্কশিটে আহিব তাতে লিখা নাথাকে যে তুমি কম্পাৰ্টমেণ্টেল দি পাছ কৰিছা বুজি পাইছা নে এই কাৰণে যিসকলৰ পৰীক্ষা বেয়া হৈছে এতিয়া পৰাই তোমালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়া বন্ধ কৰি নথবা ঠিক আছে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো ভালকে দিবা আৰু পাছ কৰি যিসকলে প্লেন কে পাছ কৰিলে ডাইৰেক্ট তেওঁলোকৰ লগতে এডমিশন ল'ব পাৰিবা বুজি পাইছা নে যিসকলে কম্পাৰ্টমেণ্টেল দি পৰীক্ষা দি পাছ কৰিব তেওঁলোকৰ কাৰণে এক্সট্ৰাকে সময় দিয়া হয় এডমিশনৰ কাৰণে গতিকে হেতুলে টেনচন নকৰিবা কিছুমানে ফেইল কৰাৰ পিছত বহুত ভাগি যায় গতিকে ভাঙি নপৰিবা তোমালোকৰ কাৰণে অপৰচুনিটি দিয়া হয় বুজি পাইছা নে সো মই এইটো ভিডিওতে আৰু কিমান কম আৰু সো মোৰ মূল যেটো এনালাইসিস আছিলে এনালাইসিসটো মই তোমালোকক কৈ দিলো যে আগন্তুক যি আমি 23 বাদ দিয়া 24-25 বৰ্ষৰ এছএলসিৰ ওপৰত ভিত্তি কৰি আমি কিমান তাৰিখে 2026 বৰ্ষৰ এছএলসি ৰিজাল্ট দিব পাৰে তাৰ ওপৰত এটা মই জাস্ট অকমান আলোচনা আগবঢ়ালো ঠিক আছে আৰু তোমালোকে মোক কমেন্ট বক্সত জনাবাচোন যে তোমালোকে কিমান পাৰ্সেন্ট পাবা কিছুমানে মোৰ ভিডিও ক্লাস 6-7 ৰ পৰা চাই আছে সো গতিকে এইটো তোমালোকৰ অন্তিমটো ভিডিও হ'ব ক্লাস 10 ৰ এইটো বেটছৰ কাৰণে যিসকলে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে সো মই অন্তিমটো ভিডিও তোমালোকক বিদায় এতিয়ালৈকে দিয়া নাই আজি ভিডিওতে মই তোমালোকক বিদায় দিব বিচাৰো কিন্তু আজিৰ ভিডিওত জাস্ট অলপমান টাচে দিব বিচাৰো কিন্তু নেক্সট তোমালোকে মেট্ৰিক পাছ কৰি কি ষ্ট্ৰীম লৈ পঢ়িলে ভাল হ'ব বা কোনটো ষ্ট্ৰীম পঢ়িলে কি হ'ব পাৰি ৰিজাল্টৰ ওপৰত মই কম আৰু নেক্সট কম্পাৰ্টমেণ্টেল এক্সামত ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগে কি প্ৰশ্ন কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সেইখিনিৰ ওপৰতে মই কম গতিকে লগ নেৰো তোমালোকে টেনচন নকৰিবা একেবাৰে জাস্ট চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা জাস্ট এটা কথা কওঁ তোমালোকে যিসকলে এই যিখিনি বন্ধৰ সময় আছে না এই বন্ধৰ সময়ত কিবা এটা ভাল কামত ব্যৱহাৰ কৰা যিকোনো এটা কম্পিউটাৰ কোৰ্স ল'ব পাৰা আৰু যদি কম্পিউটাৰ কোৰ্স ল'ব ইচ্ছা নাই তেনেহলে তোমালোকে আলহী খাব পাৰা বা আড্ডা মাৰিব পাৰা কিন্তু কম্পিউটাৰ কোৰ্সটো লৈ থলে কি সুবিধা হয় জানানে যিমান অসমৰ চৰকাৰী চাকৰি আহে সব বিলাকতে কম্পিউটাৰটো লাগে আৰু কম্পিউটাৰ স্কিল নথকাৰ কাৰণে বহুত ল'ৰা ছোৱালী বঞ্চিত হৈ থাকে এইটো পৰীক্ষাত এপ্লাই কৰাৰ পৰা সো গতিকে কম্পিউটাৰ কোৰ্সটো ললে তোমালোকে নিশ্চয়কৈ এপ্লাই কৰিব পাৰিবা আৰু কম্পিউটাৰ কোৰ্সৰ কাৰণে বহুত অপৰচুনিটি আহে আৰু কম্পিটিশনো কম থাকে বুজি পাইছা নে সো যি কি নহওক তোমালোকে যদি কোনোবা সায়েন্স আৰ্টস কমাৰ্চত পঢ়িব বিচাৰি আছে সো গতিকে মই নেক্সট তাৰ ওপৰত এটা ভিডিও বনাব বিচাৰো তোমালোকে যদি লাগে যে স্যাৰ আমি নেক্সট আমি কি স্টেপ ললে ভাল হ'ব বা কোনটো পঢ়িলে কি হ'ব পাৰো যদি কেৰিয়াৰৰ ওপৰত কেনেকুৱা এটা ভিডিও লাগে তোমালোকে মোক নিশ্চয়কৈ কমেন্ট বক্সত জনাবা আৰু এইটো ভিডিও যদি 1000 লাইক পায় তেনেহলে মই নিশ্চয়কৈ তাৰ ওপৰত ভিডিও বনাম যে কেৰিয়াৰৰ ওপৰত যে তোমালোকে কি সিলেকশন কৰিবা ক্লাস 10 ৰ পিছত ঠিক আছে আৰু কমেন্টটো কৰিবা প্ৰায় 200 টা মান যদি কমেন্ট আহে স্যাৰ কেৰিয়াৰৰ ওপৰত বা আফটাৰ ক্লাস 10 আমি কি পঢ়িলে ভাল হ'ব বা কি পঢ়িব পাৰি তাৰ ওপৰত ভিডিও বনাক তেনেকুৱা কমেন্ট যদি আহে মই নিশ্চয়কৈ বনাম ঠিক আছে সো আজিলৈকে ইমানে আছিল তোমালোকে ভালে সময়খিনি কটোৱা আকৌ এটা নতুন ভিডিওত লগ পাম ঠিক আছে সো বাই বাই টেক কেয়াৰ